নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 5 এপ্ৰিল আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে 10 এপ্ৰিলত আহিব ভাল খবৰ। মনত ৰাখক বিশেষ দিন 10 এপ্ৰিল বৃহস্পতিবাৰৰ দিনটো লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব ধন। 10 এপ্ৰিলৰ পুৱাতেই লাভ কৰিব এই ধনসমূহ। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব এই ধনসমূহ। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন। দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীয়েও একেইদিনাই লাভ কৰিব ধন। কিন্তু মনত ৰাখিব 10 তাৰিখ ৰেচন লাভৰ অন্তিম দিন। 10 তাৰিখৰ আগতেই আপুনি সংগ্ৰহ কৰক সুলভ মূল্যৰ পৰা আপুনি ৰেচনৰ সামগ্ৰী। ইফালে লাখপতি বাইদেউৰ আঁচনিৰ বাবে আবেদন কৰা মহিলাৰ বাবেও আছে সুখবৰ। বাছনিভুক্ত মহিলাই জিলাই জিলাই লাভ কৰিব 10,000কৈ টকা। ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ একাউণ্টখন। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে ৱাকফ বিধেয়কৰ বিৰুদ্ধে আমছুৰ আন্দোলন ঘোষণা। অহা 9 এপ্ৰিলত অসম কঁপাব আমছুৱে। ৰাজধানী কঁপাই আমছুৱে সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ। দিছপুৰ কঁপাব সংখ্যালঘু সংগঠনে। ৱাকফ সংশোধনী বিধেয়ক কোনো পধ্যেও মানি লোৱা নহ'ব। ৱাকফ সম্পত্তি হৈছে মুছলমান আল্লাহৰ সম্পত্তি। এই সম্পত্তিৰ ওপৰত কোনেও হস্তক্ষেপ কৰিব নোৱাৰিব। বিজেপি চৰকাৰে মুছলমানৰ সম্পত্তি যিদৰে অধিকাৰ কৰিব বিচাৰিছে তাকে লৈ তীব্ৰ ভাষাৰে গৰিহণা। গৃহীত ৱাকফ বিলৰ বিৰুদ্ধে 9 এপ্ৰিলত সাব্যস্ত কৰা হ'ব তীব্ৰ প্ৰতিবাদ। আৰু ৱাকফ বিধেয়কৰ বিৰুদ্ধে আমছুৰ আন্দোলন ঘোষণা কৰিছে। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে দেশত মহাপ্ৰলয়ৰ ভয়ংকৰ আগজাননী। পুনৰ ভূমিকম্পত কঁপিল উত্তৰ ভাৰত। নেপালত হোৱা 5 প্ৰাবল্যৰ ভূমিকম্পই কঁপালে সমগ্ৰ দেশ। নতুন দিল্লীৰ লগতে কেইবাখনো ৰাজ্যত হাহাকাৰ পৰিস্থিতি। ম্যানমাৰৰ ভূমিকম্পৰ পাছত হঠাৎ সলনি হৈ পৰিছে প্ৰকৃতি। প্ৰতি মুহূৰ্ততে কঁপিবলৈ লৈছে ভূমণ্ডল। অসমতো ভয়ংকৰ ভূমিকম্পৰ আগজাননী দিছে বতৰ বিজ্ঞানে। বিশেষকৈ উজনি অসমত বিৰূপ প্ৰভাৱ পেলাব পাৰে এই বৰ ভূমিকম্পে। সময় থাকোঁতে সকলোকে সতৰ্ক হোৱাৰ আহ্বান কৰিছে। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে এই মুহূৰ্তত জনাই আছো ফাঁচী বজাৰৰ ডকাইতিৰ নাটক কৰা অনিল শৰ্মাক গ্ৰেপ্তাৰ। ঘৰৰ ছাদত টকা লুকুৱাই ৰাখিছিল ডকাইতিৰ নাটক। ভামনি মৈদামৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে 6,28,000 টকা। অনিলৰ এই নাটকেৰে জড়িত আন এজন চিনাক্ত কৰিছে আৰক্ষীয়ে। আমি এই মুহূৰ্তত দেখুৱাই আছো এইকেইজন আছিল ফাঁচী বজাৰৰ ডকাইতিৰ নাটক কৰা অনিল শৰ্মা। আৰু এই অনিল শৰ্মাক ইতিমধ্যে গুৱাহাটী ফাঁচী বজাৰৰ আৰক্ষীয়ে আটক কৰিছে। জানিব পৰা মতে ঘৰৰ ছাদত টকা লুকুৱাই ৰাখিছিল এই 6 লাখ টকা আৰু তাৰ পৰা উদ্ধাৰ কৰিছে টকাসমূহ। তাৰ পিছত আৰক্ষীয়ে আটক কৰিছে এইজনক। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে সৰ্বকালৰ সকলো অভিলেখ ভংগ কৰিলে তাজমহলে। সৰ্বাধিক আয় সংগ্ৰহকাৰী স্মৃতিসৌধত পৰিণত হ'ল তাজমহল। পত্নী মমতাজৰ স্মৃতিত শ্বাহজাহানে নিৰ্মাণ কৰা তাজমহল পৰ্যটকৰ ভিৰ। সৰ্বাধিক টিকেট বিক্ৰীৰে আয় সংগ্ৰহ অভিলেখ। 2020-24 ভিতৰত সংগ্ৰহ কৰিলে সৰ্বাধিক আয়। বিগত 5 বছৰত ACI অন্তৰ্ভুক্ত সকলো স্মৃতিসৌধৰ ভিতৰত শীৰ্ষত তাজমহল। দ্বিতীয় আৰু তৃতীয় স্থানত কুতুব মিনাৰ আৰু ৰেড ফৰ্ট।
কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱাতে ৰাজ্যসভাত দাখিল কৰিছে এই তথ্য।